নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এদিন কৰক এই উপায় আৰু আপোনাৰ ঘৰলৈ ধন সম্পত্তি সুখ শান্তি সকলো আহিব। ঘৰৰ যিকোনো এজন সদস্যই এই উপায়টো কৰিব পাৰিব। উপায়টো দেওবাৰৰ বাদে যিকোনো বাৰেই কৰিব পাৰিব আৰু উপায়টো কৰিবৰ বাবে আপুনি ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি কোনো আহত গছৰ তললৈ যাব আৰু তাৰ পৰা আপুনি ছিঙি আনিব পাৰে 11টা আহত পাত নফটা ছিঙি আনিব। কতো নফটা বেয়া নোহোৱা 11টা পাত আপুনি ছিঙি অনাৰ পিছত পানীৰে ধুই পৰিষ্কাৰ কৰি ল'ব। এতিয়া আপোনাক লাগিব পূজাত ব্যৱহাৰ কৰা ৰঙা ৰঙৰ কুমকুম আৰু লাগিব অলপমান হালধিৰ গুড়ি আৰু অলপমান দৈ। এতিয়া আপুনি এই গোটেইখিনি মিহলাই পেষ্ট বনাব। তাৰ পিছত আপুনি চিত্ৰত দেখাৰ দৰে এইদৰে শ্ৰিং 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 3বাৰ লিখিব। সেই মিশ্ৰণটোৰে হাতৰ অনামিকা আঙুলিৰে লিখিব পাৰে আৰু লিখাৰ ওপৰত আৰু তলত আপুনি 6 নম্বৰ সংখ্যাটো লিখি দিব। 6 সংখ্যাটো আপুনি অসমীয়াটো লিখিব পাৰিব। শ্ৰিং যদি চিত্ৰত দেখাৰ দৰে লিখে তেনেহলে তাত কিন্তু এটা ফুট থাকি গৈছে, মানে শ্ৰিঙৰ দীৰ্ঘইকাৰৰ ওপৰত এটা ডট হ'ব। সেই ডটটো আপুনি দিবলৈ নাপাহৰিব যদি এনেকৈ লিখে, নহলে অসমীয়াটো লিখিব পাৰিব শ্ৰিং শব্দটো। এতিয়া আপুনি এই পাত কেইখিলা পূজা ঘৰত থব, চাকি জ্বলাব, তাতে চাকি ধূপ দিব আৰু তাতে আপুনি এই পাত কেইখিলা থব। পূজা কৰি হোৱাৰ পিছত মানে চাকি ধূপ দি পূজা কৰাৰ শেষত আপুনি হাতত বন্ধা যে পূজাত ব্যৱহাৰ কৰা ৰছী পায়, সেই ৰছীৰে এই পাতসমূহ এটা এটাকৈ গাঁঠি দি আপুনি এডাল মালা তৈয়াৰ কৰিব আৰু এই মালাডাল নি আপুনি এতিয়া আপোনাৰ ঘৰৰ প্ৰধান দৰজাৰ ভিতৰ ফালে ওলমাই দিব। মনত ৰাখিব, ঘৰৰ প্ৰধান দৰজাৰ ভিতৰ ফালেহে ওলমাব। এই উপায়টো কৰাৰ পিছতেই আপোনাৰ ঘৰলৈ টকা পইচা আহিবলৈ আৰম্ভ হ'ব আৰু ঘৰলৈ সুখ শান্তি আহিব, কাজিয়া অশান্তি সকলো দূৰ হ'ব। 2-3 মাহৰ মূৰত যদি বেয়া হৈ যোৱা যেন দেখা পায় পাতকেইখন, তেতিয়া পুনৰ নতুনকৈ কৰি দিব পাৰিব আৰু পুৰণা যিটো আপুনি বনাইছিলে সেইটো আপুনি নি কোনো পানীত বিসৰ্জন দিব পাৰিব বা আপুনি মাটিটো পুতি দিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।